ৰাজ্য কপাই যোৱা নন্দিতা হত্যাকাণ্ডৰ ৩টা বছৰ। তিনি বছৰে ন্যায় নাপালে ঢকুৱাখানাৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ পিতৃ-মাতৃয়ে। বিচাৰ প্ৰক্ৰিয়াৰ সামগ্ৰিক গতিক লৈ অসন্তুষ্ট পিতৃ-মাতৃ। আমি ন্যায় পাবৰ কাৰণে ৰৈ আছো, কিন্তু এই কথাটো মনলৈ আহিলে একো ক'ব নোৱাৰা হৈ যাওঁ। ন্যায় পাম বুলি 3টা বছৰ অতিক্ৰম কৰিলে, আজিলৈকে ন্যায় নাপালো। এতিয়াও ন্যায় পাম বুলি আশাত আছো। দল সংগঠন সকলোৱে যাতে চাই, কলেজৰ ফালেও যাতে চাই, নন্দিতা শইকীয়া যিখন কলেজত পঢ়িছিলে সেইফালৰ পৰাও চাই মেলি আমাক ন্যায় দিয়ে যেন তাকে আমি আশা কৰিছো। ৰাজ্য কপাই যোৱা নন্দিতা শইকীয়া হত্যাকাণ্ড। ধেমাজি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী তথা ঢকুৱাখানা কাটবাৰী গাঁৱৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াক 2021 চনৰ 22 আগষ্টৰ আবেলি মৰিধল মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি ঘৰলৈ উভতা অৱস্থাত ধেমাজি নগৰৰ মাজমজিয়াত মৰিধল মহাবিদ্যালয়ৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই নৃশংসভাৱে দাৰে খপিয়াই গুৰুতৰভাৱে আহত কৰিছিল। নন্দিতা শইকীয়াৰ লগত আছিল তেওঁৰ এগৰাকী বান্ধৱী। গুৰুতৰভাৱে আহত নন্দিতাই 3 দিন মৃত্যুৰ সৈতে যুঁজি 25 আগষ্টৰ দিনা শেষ নিশ্বাস ত্যাগ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ হৈছিল ঘাতক ৰিণ্টু শৰ্মাক ফাঁচি দিয়াৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘটনা ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ কথা কৈছিল। কিন্তু আজি 3 বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো ন্যায়ৰ পৰা বঞ্চিত পিতৃ-মাতৃ। দুৰ্ভগীয়া পিতৃ-মাতৃয়ে এতিয়া মাথো বিচাৰিছে সহায়, যাতে তেওঁলোকৰ কন্যাৰ মৃত্যু ঘটিলেও বঞ্চিত নহওক ন্যায়ৰ পৰা। আমাক কোৰ্টলৈ মাতিছিলে, মাতি আমাক যিখিনি কথা এইখিনি সুধিছে, কিন্তু অৱশ্যে আমাক সেইখিনি সুধিবলগীয়া কোনো আমাক হেৰিয়ে দেখা নাই। তথাপিতো চৰকাৰ বা আইনৰ কিবা যদিও আছে আমি নাজানো, যিটো কেছ সম্পূৰ্ণ ভাইৰেল হৈ গৈছিলে, তাৰ পাছত আমাক ইমান দুখৰ হেৰিয়তো আমাক সেইখিনি সোধাৰ কোনো প্ৰয়োজন বুলি আমি নাভাবোঁ। এতিয়া আমাৰ কাণত পৰিছে কিছুমান কথা, সেই নৰপিশাচটোৱে চাকৰিটো জইন কৰিছে বুলি। গতিকে এনেকৈ যদি চৰকাৰে কেছ লোৱাৰ পাছত জনসাধাৰণৰ আইনৰ হেৰিয়েদি এনেকৈ অপৰাধী হাৰিয়ে যায়, তেতিয়াহ'লে জনসাধাৰণৰ ন্যায়ৰ প্ৰতি কেনেকৈ আশ্বাস আৰু বিশ্বাস থাকিব। কিন্তু এতিয়া প্ৰশ্ন হয়, এনেদৰে ন্যায় লাভৰ পৰা বঞ্চিত হয় কিয় অসহায় জনতা? হত্যাকাৰী ধৰ্ষণকাৰী মুকলি আকাশৰ তলত ঘূৰি ফুৰাৰ পাছতো একো কৰিব নোৱাৰে আইনৰ ওপৰত বিশ্বাস ৰখা অসহায় লোকে। কিয় এনেদৰে ন্যায়ৰ পৰা বঞ্চিত হৈ আহিছে নন্দিতাৰ পিতৃ-মাতৃৰ দৰে বহু লোকে? এনেদৰে হলে আইনৰ ওপৰত ৰাইজৰ বিশ্বাস থাকিবগৈনে? এয়া এতিয়া এক ডাঙৰ প্ৰশ্ন। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখানা।